ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব 1 লাখ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে from ST, SC, OBC, MOBC অৰুণোদয়ে 27 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে মাইক্ৰ ফাইনেন্সৰ লোন বহু ঘূৰাই দিয়া হ'ল অসমলৈ উদ্যোগৰ বাতাবৰণ আহিলে যোৱা কেইদিনমানত টাটা ইলেক্ট্ৰনিক্সে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ পৰা 1000 সায়েন্স গ্ৰেজুৱেট ৰিক্ৰুটমেন্টৰ কাম আৰম্ভ কৰিছে সো যিটো এটা আমাৰ কাৰণে শুভ লক্ষণ আয়ুষ্মান অসমৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত আমি 588 কোটি টকাৰ মেডিকেল বিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হস্পিটালত দিছে আৰু যোৱা বছৰ 4 লাখ লোকে কেশলেস মেডিকেল ট্ৰিটমেন্ট আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিছে 1 লাখ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত মই আশা কৰিছো যে 2024 চনটো আমাৰ বাবে এটা নতুন টাৰ্ন এৰাউণ্ড হ'ব কেবাটাও মেগা ইনভেষ্টমেন্ট মই বহুত বিলাকক ক'ব খোজা নাই বাট path-breaking mega investmentor kotha Ahomot already people have shown interest and these are large industrial houses of the country. These are not that mid cap. The large industrial houses of the country has shown interest. At least 1 or 2 projects, big projects of 20,000 crore, 30,000 crore of that magnitude. Ami 2024 sonot ami complete